আমি যিসকল ইয়াত ভাৰতীয় মানুহ বা অসমীয়া লোকসকল আছে, আমি এই কথাটো বুজি পাওঁ যে আমাৰ বাবে কোনটো বিষয়ে সকলোতকৈ চুই যায়। আজি অসম আন্দোলন হৈছিলে, সকলো মানুহক চুই যোৱা কাৰণ আমি সকলোৱে আমাৰ সভ্যতা সংস্কৃতিক সংৰক্ষণ কৰিব বিচাৰোঁ। আৰু সকলোতকৈ ডাঙৰ ভাবুকি ক'ৰ পৰা আহিছে আমি দেখিছোঁ। বাংলাদেশত কি হৈ আছে আমি নিজে প্ৰত্যক্ষ কৰিছোঁ, পশ্চিমবংগত কি হৈ আছে আমি নিজে প্ৰত্যক্ষ কৰিছোঁ। আজি কেনেকুৱা এটা পৰিৱেশ বিৰাজমান হৈ আছে, আমি অসমতো তেনেকুৱা পৰিৱেশ হোৱাটো কেতিয়াও কামনা নকৰোঁ। সেইকাৰণে আমি অসমৰ ৰাইজক সজাগ সচেতন কৰাব বিচাৰিছোঁ। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেইবাখনো জনসভাত তেওঁ এই কথা দোহাৰে যে আমি নিজৰ সম্পৰ্কে সজাগ হ'বৰ হৈছে, যে একাংশই আমাক সকলো ফালৰ পৰা চেপি আনিব বিচাৰে, যে আমাৰ সভ্যতা সংস্কৃতিৰ কাৰণে ভাবুকি হয়, আমাৰ অৰ্থনীতিৰ বাবে ভাবুকি হয়। সেইবাবে আমি যাতে সজাগ সচেতন হ'ব লাগে আৰু যিসকলে আমাৰ বিৰুদ্ধে তেওঁলোকে যি ধৰণে প্ৰচাৰ কৰি থাকে সেইসকলৰ বিৰুদ্ধে চাওক, আমাৰ বাবে কেতিয়াও সম্পদ হ'ব নোৱাৰে। লঙি আৰু টুপি অসমৰ বাবে কিয় সম্পদ হ'ব? আমাৰ সম্পদ হ'বলৈ বহুত বস্তু আছে। চাওক, আমাৰ বাবেতো আপদ বুলি ক'লেতো ভুল কথা নহয়, এইটোতো সকলোৱে স্বীকাৰ কৰে। তো কোন মানুহে ভাবিব বাৰু সম্পদ বুলি? অসমীয়া এজন ব্যক্তিক আপুনি সোধক, ভাৰতীয় এজন ব্যক্তিক সোধক, যোনে ক'ব যে এয়া আমাৰ সম্পদ হয়। কোনো সম্পদ বুলি নকয়। আমাৰ সম্পদ বহুত আছে। সেইকাৰণে আমি এইটোৱে বিচাৰোঁ যে অসমত এনেকুৱা পৰিৱেশ কেতিয়াও নাহক, যাতে আমি অসমীয়া মানুহে সকলো একত্ৰিত হৈ থাকিব পাৰোঁ, সংঘবদ্ধ হৈ থাকিব পাৰোঁ আৰু তেওঁলোকৰ বিৰুদ্ধে আমি যাতে এখন ভাল সংগ্ৰাম কৰিব পাৰোঁ। নিৰ্বাচনটো মই তেজপুৰ বিধানসভা সমষ্টিত ক'তো দেখা নাই, মই লোকসভাটোতে দেখা নাই। আৰু যিকোনো অঞ্চলত আমি যদি যাওঁ, আমিতো দেখা নাই তেওঁলোকৰ কিবা নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত কোনোবা নেতা আহিছে ক'ৰবাত যোৱা আমি প্ৰত্যক্ষ বৰ্তমানলৈকে কৰা নাই। কিন্তু কিছুমান তেওঁলোকৰ নিৰ্দিষ্ট অঞ্চল আছে যিসমূহত তেওঁলোকে বেছিকৈ ভোট পাম বুলি পেলাই আশা কৰি আছে। তো সেয়া দেখা যাওক কি হয়। আপোনালোকে কোন জেগা সেইটো আপোনালোকে নিজেই গম পাব। তেওঁলোকৰ যিসকল আপোনালোকে আমাৰ সভাসমূহত কোন ব্যক্তি উপস্থিত হৈছে আপোনালোকে দেখিলে টিভিত আপোনালোকে গম পাব। আৰু তেওঁলোকৰ সভাত কোন মানুহ টিভিত থাকে আপোনালোকেতো গম 28 তাৰিখৰ দিনা মাননীয় মুখ্যমন্ত্ৰী মহোদয় শোণিতপুৰ জিলাত এখন সভা সম্বোধন কৰিব। জিলাত মাত্ৰ এখনেই সভা তেওঁ সম্বোধন কৰিব, আমাৰ ইয়াত এখন কৰিব, বিশ্বনাথত এখন কৰিব। 28 আমি যিসকল ইয়াত ভাৰতীয় মানুহ বা অসমীয়া লোকসকল আছে, আমি এই কথাটো বুজি পাওঁ যে আমাৰ বাবে কোনটো বিষয়ে সকলোতকৈ চুই যায়। আজি অসম আন্দোলন হৈছিলে, সকলো মানুহক চুই যোৱা কাৰণ আমি সকলোৱে আমাৰ সভ্যতা সংস্কৃতিক সংৰক্ষণ কৰিব বিচাৰোঁ। আৰু সকলোতকৈ ডাঙৰ ভাবুকি ক'ৰ পৰা আহিছে আমি দেখিছোঁ। বাংলাদেশত কি হৈ আছে আমি নিজে প্ৰত্যক্ষ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।